পশ্চিম যোৰহাটৰ অন্যতম ক্ৰীড়া সামাজিক সাংস্কৃতিক অনুষ্ঠান পকামৰা আঞ্চলিক ৰঙালী বিহু সমন্বয় গোষ্ঠীয়ে যোৰহাটবাসী ৰাইজৰ সহযোগত পকামৰা সমন্বয় ক্ষেত্ৰ যিখন সমন্বয় ক্ষেত্ৰ সদ্য প্ৰয়াত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ কাৰণে উৎসৰ্গা কৰা এই পকামৰা সমন্বয় ক্ষেত্ৰত 31 অক্টোবৰৰ পৰা 16 নৱেম্বৰ 2025লৈ সদৌ অসম ভিত্তিক শিশু ভাওনা প্ৰতিযোগিতা আৰু সদৌ অসম ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আজি এই প্ৰতিযোগিতাৰ তৃতীয় দিনৰ কাৰ্যসূচী। ইতিমধ্যে আমাৰ এই পকামৰা সমন্বয় ক্ষেত্ৰ বৰ্তমান এক বৈকুণ্ঠ ধামত পৰিণত হৈছে। আপোনালোকে দেখিছে 31খন ভাওনা মহাপুৰুষীয়া ভাওনা এই নামঘৰত প্ৰদৰ্শন কৰা হ'ব। অঞ্চলটোৰ সমাজখনৰ অসূয়া অমংগলসমূহ দূৰীকৰণৰ উদ্দেশ্যেৰে লগতে যুৱ প্ৰজন্মক এই ভাওনা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আমি শিশু ভাওনা প্ৰতিযোগিতা মূল প্ৰাধান্য হিচাপে লৈ আমি আগবাঢ়িছোঁ, যাতে গুৰুজনাই দি থৈ যোৱা তেখেতৰ অমূল্য সম্পদ অৱদান এই ভাওনা সংস্কৃতিক আমি বিশ্ব দৰবাৰৰ মাজলৈ আগবঢ়াই নিব পাৰোঁ। সেয়া আমাৰ এক প্ৰয়াস। সেই প্ৰয়াসকে সৰুগত কৰি আমি এই ভাওনা প্ৰতিযোগিতা ভাগি 31 অক্টোবৰৰ পৰা চলাই আহিছোঁ। অহা 16 নৱেম্বৰলৈকে ইয়াত এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাখনলৈ আমি অঞ্চলপতি যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমৰ ৰাইজক ভাওনাপ্ৰেমী ৰাইজক আদৰণি জনাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। সকলোৰে উপস্থিতি আমি একান্তই কামনা কৰিলোঁ। ধন্যবাদ। Kevan, Chetan, Tanah Kami, Mul, Babel,